আমি আজি কেইদিনমান আগতে আমি এটা আলোচনা আকাৰে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যেহেতু 1 ফেব্ৰুৱাৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু এই জন্মদিনটো আমি কেনেকৈ পালন কৰিম। চ' এইটো এটা মোৰ তাত এটা আইডিয়া আছিলে। মই আমাৰ মোৰ ভাইটিসকলৰ লগত মই আলোচনা কৰিলোঁ যে মই জন্মদিনটো আমি এনেকৈ পালন কৰিব বিচাৰিছোঁ কিয়নো তেখেতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আৰু আদৰৰ আৰু তেখেতে যি ধৰণে আমাৰ গোটেই অসমবাসীৰ কাৰণে যি ধৰণে ত্যাগ স্বীকাৰ কৰি পেলাই দিন ৰাত একাকাৰ কৰি পেলাই কাম কৰি আছে। তো আমিতো তেখেতক শ্ৰদ্ধা মৰম কৃতজ্ঞতা জনোৱাটো খুব দৰকাৰ আছে আৰু কেতিয়া জনাম। এইটো এটা শুভ দিন আছে তেখেতৰ জন্মদিনত আমি সেই কৃতজ্ঞতা জনাই পেলাই এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু থিম ৰাখিছোঁ যে চিত্ৰাংকন হ'ব, নিশ্চয়কৈ চিত্ৰাংকন হ'ব। বেলেগো ঠাইতো চিত্ৰাংকন হৈছে, কিন্তু এই চিত্ৰশিল্পীসকলে অকল সেইদিনা হিমন্ত বিশ্ব শৰ্মা ছাৰকহে তেখেতসকলে চিত্ৰাংকন কৰিব লাগিব। চ' আমি থিমটো আমাৰ সেইদিনা গোটেই দিনটোৰে থিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমি 9টাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমাৰ সৰ্বধৰ্ম যি প্ৰাৰ্থনা আছে আমি সেইটো ৰাখিছোঁ। মুছলিম ধৰ্মীয় লোকসকল আহিব, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আহিব, বৌদ্ধিষ্ট আহিব, বাথৌসকল আহিব, নাম কীৰ্তন আহিব। এনেকৈ গোটেইখিনি ৰাখি পেলাই আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু, তেখেতৰ যাতে সকলো দিশৰ পৰা বাধা বিঘিনি আঁতৰি তেখেতে যি ধৰণে কাম কৰি আছে আৰু দিনে দিনে তেখেতে আগুৱাই যাওক, ভগৱানে তেখেতক শক্তি প্ৰদান কৰক আৰু আমাৰ কাৰণে কাম কৰিবৰ কাৰণে। সেইকাৰণে আমি সৰ্বধৰ্মীয় যি প্ৰাৰ্থনা সেইটো ৰাখিছোঁ কৰিম। তো ইতিমধ্যে 3জন জাজেছ গুৱাহাটীৰ পৰা আহিব তেখেতসকলে জাজমেণ্ট দিবৰ কাৰণে। চিত্ৰাংকনৰ 2টা কেটেগৰী থাকিব, ছিনিয়ৰ কেটেগৰী এণ্ড জুনিয়ৰ কেটেগৰী। ছিনিয়ৰ কেটেগৰীত প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 আৰু তৃতীয় 25,000। জুনিয়ৰ কেটেগৰীত প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ আপোনাৰ 25,000, তৃতীয় পুৰস্কাৰ 15,000। তো এই দুটা কেটেগৰীত আমি ৰাখিছোঁ আৰু প্ৰগ্ৰামটো আমি যিমান পাৰোঁ এডভান্স কৰিব বিচাৰিছোঁ, যাতে বহুত ঠাইৰ পৰা আপোনাৰ লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী, ইম্ফল, কোকৰাঝাৰ এই বহুত দূৰৰ শিল্পীসকলে আহিব। আমাৰ এই অনুষ্ঠানটো শুভ উদ্বোধনী কৰিবৰ কাৰণে আমি অসমৰ বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী দেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে উপস্থিত হ'ব ইয়াতে। বঁটা বিতৰণি কৰিম আৰু বঁটা বিতৰণিত আমি যোনটো STCৰ চেয়াৰমেন আমাৰ মাননীয় শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিম বুলি আমাক এটা আশা দিছে। তাতে আকৌ প্ৰশাসনৰ ফালৰ পৰা আমি DC, SP, OC সকলোকে আমি ইয়াতে মাতিছোঁ। আমাৰ ব্ৰিগেডৰ পৰাও আহিব আৰু জ্যেষ্ঠ আৰু কিছুমান নাগৰিক আছে আৰু সকলোকে আমি এনেকৈ বিচাৰিছোঁ যাতে ইয়াতে আহক আপোনালোকে আৰু এটা ভাল অনুষ্ঠান এটা মোৰ মতে আৰু ইয়াতে